সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি যি প্ৰতিবাদ কাৰ্যসূচী চলিছে এই প্ৰতিবাদৰ আমি অংশীদাৰ। CPIML দলৰ যি দুজন সাংসদ আছে এই সাংসদসকলো সংসদত এই ৱাকাফ আইনৰ বিৰুদ্ধে তেওঁলোকে তীব্ৰ ভাষাত প্ৰতিবাদ কৰিছে আৰু এতিয়া সমগ্ৰ দেশজুৰি ৰাইজ ৰাজপথত ওলাই আহিছে। এই ৱাকাফ আইন সংশোধনীৰ মাজেৰে আমি কেইবাটাও বস্তু দেখা পাইছোঁ। এটা হৈছে যে মুছলমান সম্প্ৰদায়ৰ যি সাংবিধানিক সুৰক্ষা এই সুৰক্ষা ইয়াৰ মাজেৰে তেওঁলোকে কৰ্তন কৰিব বিচাৰিছে। ইয়াৰ মাজেৰে আজি দেশৰ ধৰ্ম নিৰপেক্ষতা আৰু সংবিধানক তেওঁলোকে নাকচ কৰিব বিচাৰিছে। আজি দেশৰ সংবিধান ধৰ্ম নিৰপেক্ষতা আজি অসুৰক্ষিত। আমি দেশৰ ধৰ্ম নিৰপেক্ষতা আৰু সংবিধানক সুৰক্ষিত কৰিব লাগিব। ইয়াৰ লগে লগে আমি দেশৰ উচ্চতম ন্যায় ব্যৱস্থা মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মহোদয়ৰ ওচৰত আমি এই ৰাইজৰ মাজেৰে আবেদন জনাওঁ যে দেশৰ ধৰ্ম নিৰপেক্ষতা আৰু সংবিধান সুৰক্ষা কৰা আৰু সাম্প্ৰদায়িক ফেচিবাদৰ বিৰুদ্ধে তেখেতলোকে যাতে এই ৱাকাফ যি সংশোধনী আইন আনিছে এই আইনক তেওঁলোকে স্থগিতাদেশ জাৰি কৰে। তাৰ কাৰণে আমি মহামান্য আদালতৰ প্ৰতিও ন্যায়াধীশৰ প্ৰতিও আমাৰ বিনম্ৰ আবেদন। আৰু আমি এইটো কথা বুজিছোঁ যে আজি ৱাকাফ আইনৰ জৰিয়তে এই ৱাকাফৰ যি ভূমি সম্পদ আছে এই ভূমি সম্পদ আচলতে কৰ্পৰেট দেশী বিদেশী কৰ্পৰেট আম্বানী আদানী জিন্দালৰ কাৰণে তেওঁলোকে এই ভূমি লৈ যাব বিচাৰিছে। গতিকে আমি দেশৰ সংবিধান ধৰ্ম নিৰপেক্ষতা সুৰক্ষা কৰা আমি বিচাৰিছোঁ আৰু দেশৰ সংবিধানে এই ধৰ্মীয় সংখ্যালঘুসকলক যি সুৰক্ষা প্ৰদান কৰিছে ইয়াক সুৰক্ষিত ৰাখিব লাগে। আৰু এই ৱাকাফ বোৰ্ডৰ যি সম্পদ মুছলমানসকলৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব, গতিকে তেওঁলোকক এই ব্যৱহাৰ কৰিব দিব লাগে। আৰু ন্যায়াধীশ চাচাৰ কমিটিৰ যি প্ৰতিবেদন এই চাচাৰ কমিটিৰ প্ৰতিবেদনক আখৰে আখৰে পালন কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ আৰু আমি উচ্চতম ন্যায়ালয়ৰ মহামান্য ন্যায়াধীশকো আবেদন জনাওঁ যে চাচাৰ কমিটিৰ প্ৰতিবেদন যাতে কেন্দ্ৰীয় চৰকাৰে আখৰে আখৰে পালন কৰে তাৰ বাবে আমি আবেদন জনাইছোঁ আজিৰ এই প্ৰতিবাদৰ মাজেৰে। ভূমিৰ ওপৰত একমাত্ৰ চকু দিছে তেওঁলোকে। এই চৰকাৰখনে ভূমি সংঘাত লগাবৰ কাৰণে চেষ্টা কৰিছে। সেইকাৰণে দেখা পাব বুলডোজাৰ ৰাজ, ভূমিৰ অধিগ্ৰহণ আৰু বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানক ভূমি কম ৰেটত ভূমি গতাই দিয়া, লেণ্ড বেংক পলিচি খোলা এই কাৰবাৰবিলাক তেওঁলোকে কৰি আছে। সাধাৰণ ৰাইজক দিবলৈ কিন্তু তেওঁলোকৰ কিন্তু এক টুকুৰাও কিন্তু ভূমি নাই। সেয়ে আমি এই ৱাকাফ যি সংশোধনী আইন আছে এই ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধেও আজি আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে ৱাকাফ সংশোধনী আইন সংসদত পাছ হৈছে, কিন্তু কোনো কাৰণতে আমি গাঁও আৰু চহৰ অঞ্চললৈ আমি লৈ আহিবৰ কাৰণে কিন্তু নিদিম। কাৰণ এই আইনখনে হিন্দু মুছলমান যি সাম্প্ৰদায়িক নীতি এই চৰকাৰখনে সংঘাত লগাবৰ কাৰণে কিন্তু চেষ্টা কৰিছে। আমি হিন্দু মুছলমান সকলো ভাই ভাই, যিহেতু এইখন ধৰ্ম নিৰপেক্ষতা দেশ আৰু এই ধৰ্ম নিৰপেক্ষতা দেশত আমি কোনো ধৰণৰ অগণতান্ত্ৰিক কাম আমি হ'ব নিদিম। সংবিধান সুৰক্ষা কৰা, গণতন্ত্ৰ ৰক্ষা কৰা এই আমাৰ প্ৰধান লক্ষ্য আৰু কাম্য। ইয়াৰ প্ৰতিবাদত ইয়াৰ উদ্দেশ্যে আমি আজি এই প্ৰতিবাদ গ্ৰহণ কৰিছোঁ, প্ৰতিবাদ কাৰ্যসূচী। আৰু আমি ইয়াৰ ওপৰাই আমি এই চৰকাৰখনক ক'ব বিচাৰিছোঁ যে এই ধৰ্ম নিৰপেক্ষতা দেশক ৰক্ষা কৰি আপোনালোকে হিন্দু মুছলমানৰ যি সংঘাত এই সংঘাতলৈ নগৈ আপোনালোকে আইনৰ গণ্ডিৰ মাজেৰে যি ৱাকাফ সংশোধনী আইন বিল আছে ইয়াত চৰকাৰে ক'ব বিচাৰিছে যে দুৰ্নীতি হৈছে। আমি ভাবোঁ যে যি দুৰ্নীতি হৈছে দুৰ্নীতি এটা গণ্ডিৰ মাজত থাকিও কিন্তু ইয়াৰ বিচাৰ কৰিব পাৰে। এই চৰকাৰখনে বহুত দুৰ্নীতি কৰি আছে। এই চৰকাৰৰ দুৰ্নীতিৰ কথা যদি ক'বলৈ যাওঁ, যদি ইয়াৰ প্ৰতিবাদ কৰিবলৈ যাওঁ তেতিয়াহ'লে কিন্তু প্ৰতিবাদকাৰীসকলক কিন্তু জেলত ভৰাই থোৱাই এই চৰকাৰৰ কিন্তু প্ৰধান কাম হৈ পৰিছে। গতিকে যাকেই জেলত নভৰাওক কিয় প্ৰতিবাদকাৰী কেতিয়াও ৰখি নাথাকে। প্ৰতিবাদকাৰীয়ে যে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব। আৰু ৱাকাফ সংশোধনী আইন কেতিয়াও আমি গাঁৱত আৰু চহৰাঞ্চলত আমি কেতিয়াও চলাবলৈ দিয়া নহ'ব। ইয়াৰ বিৰুদ্ধে আমি আজি ৰাইজক প্ৰতিবাদ আৰু সজাগ কৰি তুলিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।